স্বাগতম জানাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই গীতাশ্ৰী পেট্ৰলত ইথানল আইঅ'চিৰ প্ৰস্তাৱক লৈ এতিয়া চৰম দ্বিধাত পৰিছে গ্ৰাহক ইথানল মিহলি পেট্ৰলে ক্ষতি কৰিব নেকি বাহনৰ আইঅ'চিৰ নিৰ্দেশ গ্ৰাহকৰ দ্বিধা বাহনত ভৰাবনে পেট্ৰলে ক্ষতি কৰিব নেকি ইঞ্জিনৰ পেট্ৰলত 10% ইথানল মিহলোৱাৰ আইঅ'চিৰ প্ৰস্তাৱক লৈ সোমবাৰে ৰাজ্যজুৰি গাড়ী আৰু বাইকৰ গৰাকীৰ মাজত অব্যাহত থাকিল দ্বিধা উৎকণ্ঠা পেট্ৰলত 10% ইথানল মিহলোৱাৰ পূৰ্বে ডিপুৰ তেল টেংকিসমূহ পৰিষ্কাৰ কৰাৰ নিৰ্দেশ দিছিল আইঅ'চি কৰ্তৃপক্ষই এই নিৰ্দেশ পোৱাৰ পিছতেই উৎকণ্ঠিত হৈ পৰিছিল তেল ডিপুৰ প্ৰতিজন গৰাকীয়ে কাৰণ স্বাভাৱিকভাৱেই ডিপুৰ টেংকিত থাকে পানী কিন্তু পেট্ৰলৰ সৈতে পানী মিহলি নহয় বাবে এতিয়ালৈকে ক্ষতি হোৱা নাই বাহনৰ ইঞ্জিনৰ কিন্তু 10% ইথানল মিহলি কৰিলে পেট্ৰলৰ সৈতে মিলি যোৱা পানীয়ে ক্ষতি কৰিব পাৰে ইঞ্জিনৰ এই আশংকা NEIPDৰ অধ্যক্ষ ৰাজীৱ গোস্বামীৰ অইল কোম্পানী কৈছিলে টেংকবিলাক চাফা কৰিব লাগে কিন্তু চাফা কৰোৱা হোৱা নাই আৰু আজি সোমবাৰ তেওঁলোকে আজি 3 4 দিন মান আগতে সেই নিৰ্দেশনাটো দিছে টেংকিসমূহত থকা পানী আঁতৰাবলৈ 10 পৰা 15 দিনৰ সময় বিচাৰি আইঅ'চি কৰ্তৃপক্ষলৈ ডিপুৰ গৰাকীয়ে প্ৰেৰণ কৰিছে পত্ৰ কিন্তু এতিয়ালৈকে তেল ডিপুৰ গৰাকীয়ে আইঅ'চি কৰ্তৃপক্ষৰ পৰা পোৱা নাই সেই পত্ৰৰ উত্তৰ আমি বিচাৰিছিলোঁ যে সদ্যহতে 10% টো 10-15 দিনৰ কাৰণে পিছুৱাই দিয়ক 10% ইথানল মিক্সিংটো আৰু এইখিনি সময়ৰ ভিতৰত আপোনালোকে টেংকি চাফা কৰা আৰু এখন প্ৰেছ মিট এখন কৰি আপোনালোকৰ গাড়ীৰ ওপৰত কি ইম্পেক্ট হ'ব কাষ্টমাৰে কিবা সুবিধা অসুবিধা কিবা পাব নেকি ইত্যাদি কৰি যিখিনি মিডিয়াৰ ফালৰ পৰা সুধিব লগা প্ৰশ্ন সুধিব লগা আছে সেইখিনি সুধিলেই কথাটো মীমাংসা হৈ যায় এতিয়া আইঅ'চি কৰ্তৃপক্ষই 10% ইথানল মিহলি পেট্ৰল পঠিয়াবনে নাই এই সন্দৰ্ভত অৱগত নহয় তেল ডিপুৰ গৰাকী কিংবা নৰ্থ ইষ্ট পেট্ৰলিয়াম ডিলাৰ এছ'চিয়েশ্যন যদি পঠিয়াই আশংকা বাঢ়িব বাহনৰ গৰাকীৰ যদি নপঠিয়াই নাটনি হ'ব পেট্ৰলৰ এনে পৰিপ্ৰেক্ষিতত কি কৰিব গাড়ী আৰু বাইকৰ গৰাকীয়ে ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যনে আজিৰ ডেটত তেওঁলোকে ইথানল ব্লেণ্ডিং পেট্ৰল পঠোৱা নাই কিন্তু ইণ্ডিয়ান অইলে যিহেতু পঠাম বুলি ক'লে যদিও আমাৰ গোটেইকেইটা অইল কোম্পানীৰ ডিলাৰবিলাক আমাৰ মেম্বাৰ আমি তেওঁলোকক ক'লোঁ যে কাষ্টমাৰৰ যাতে হেৰাছমেণ্ট নহওক আমি ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্পবিলাকত এইটো আমি এতিয়া নলওঁ আৰু আপোনালোকক যেতিয়ালৈকে ইথানল ব্লেণ্ডিং পেট্ৰল নিদিয়ে অইল কোম্পানী আপোনালোকে চলাই থাকিব যাতে কাষ্টমাৰখিনি অলপ অসুবিধা হ'লেও বেলেগ কোনোবা পাম্পত গৈ পেলাই তেলটো ভৰাব পাৰিব মানে আইডাৰ হিন্দুস্তান পেট্ৰলিয়াম নহ'লে ভাৰত পেট্ৰলিয়াম পেট্ৰলত 10% ইথানল মিহলোৱা সন্দৰ্ভত আইঅ'চি কৰ্তৃপক্ষক সংবাদমেলযোগে ৰাইজক সবিশেষ অৱগত কৰাৰ আহ্বান নৰ্থ ইষ্ট পেট্ৰলিয়াম ডিলাৰ এছ'চিয়েশ্যনৰ অধ্যক্ষগৰাকীৰ এতিয়া প্ৰশ্ন হয় ৰাইজৰ দ্বিধা আঁতৰাবলৈ আইঅ'চি কৰ্তৃপক্ষই স্পষ্ট কৰিবনে স্থিতি ঋত্বিক কৌশিকৰ সহযোগত নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট